ব্লুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নতুন ফৌজদাৰী আইন ৰূপায়ণ সন্দৰ্ভত আলোচনা আৰু বৈঠকত উপস্থিত উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপি গুৰুত্বপূৰ্ণ এই বৈঠকত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব গতিকে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব ডিজিপি আৰু প্ৰতিখন ৰাজ্যৰ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছে এই বৈঠকত আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিম আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক লক্ষ্যজিৎ গোহাঁই আপোনাৰ কাষলৈ আহিছোঁ এখন গুৰুত্বপূৰ্ণ বৈঠক যিখন বৈঠক ৰেডিশ্যন ব্লুত অনুষ্ঠিত হ'ব আৰু মুখ্য সচিব ডিজিপি মুখ্যমন্ত্ৰী প্ৰতিখন উত্তৰ পূবৰ ৰাজ্যৰ উপস্থিত আছে গতিকে কেনেধৰণে আগবাঢ়িছে বৈঠকৰ যোজা লক্ষ্যজিৎ গোহাঁই চাওক যে পাৰ্থ কিছু সময়ৰ পূৰ্বে ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উপস্থিত হৈছিল আৰু অমিত শ্বাহৰ সমান্তৰালকৈ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক বাদ দি বাকী কেইখন যি ৰাজ্য আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ গৃহ সচিব আৰু আজি বিশেষকৈ আৰক্ষী সঞ্চালক প্ৰধান সেই আৰক্ষী সঞ্চালক প্ৰধানসকল উপস্থিত হৈছেহি আৰু ভাৰতীয় যি নতুন ফৌজদাৰী আইন বিশেষকৈ ভাৰতীয় যি নতুন ফৌজদাৰী আইন যিহেতু বলবৎ হ'ল আৰু সেই বলবৎ হোৱাৰ পিছত এতিয়া সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো এই নতুন ফৌজদাৰী আইনখন কেনেধৰণে পৰিচালনা হ'ব কেনেধৰণে তাৰ কাম কাজবোৰ ইয়াত যিহেতু আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীসকলে কেনেধৰণে ইয়াক চলাই লৈ যাব কেনেধৰণে কাৰ্যকৰী কৰিব ইয়াৰ সকলো বিষয়ৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত যিহেতু এখন বৈঠক অনুষ্ঠিত হৈছে আৰু এনে যি বিশেষকৈ ভাৰতীয় সংহিতা আইন গৃহীত হোৱাৰ পিছত সেই সংহিতা আইনৰ বিভিন্ন যিহেতু নতুন ব্যৱস্থা আহিছে পুৰণি যি IPCৰ যিবোৰ ব্যৱস্থা আছিল সেই IPCৰ ব্যৱস্থাসমূহ যিহেতু বিলুপ্তি ঘটোৱা হৈছিল আৰু তাৰ পিছতে এই ফৌজদাৰী আইনৰ নতুন ফৌজদাৰী আইনৰ যিবোৰ বিধি আছে সেই বিধিসমূহ বিশেষকৈ ইয়াত যিহেতু ইমপ্লিমেণ্টেশ্যন হৈছে এনে ক্ষেত্ৰত বিশেষকৈ ধৰ্ষণকাৰীৰ ক্ষেত্ৰত বা মহিলাৰ গোচৰৰ ক্ষেত্ৰত বা বিশেষকৈ দেশদ্ৰোহিতাৰ ক্ষেত্ৰত কেনেধৰণৰ গোচৰ হ'ব বা কেনেধৰণে তেওঁলোক এই আইনৰ জৰিয়তে দোষী সাব্যস্ত কৰা হ'ব এই সকলোবোৰ যাতে কেনেধৰণে পৰিচালনা হয় তাৰ ওপৰত এক পৰ্যালোচনা বৈঠক আজি ৰেডিশ্যন ব্লুত প্ৰায় 1 ঘণ্টা ধৰি বৈঠক ইতিমধ্যে চলি থকা ইতিমধ্যে আমি গম পাইছোঁ আৰু বিশেষকৈ যিটো কনভিকশ্যন ৰেট যিটো বিশেষকৈ দোষী সাব্যস্ত হোৱাৰ যিটো হাৰ সেই দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিব লাগে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ থকা পৰিলক্ষিত হৈছিল আৰু এনে সময়ছোৱাত কালি দেৰগাঁৱত যিখন তেওঁ সভা অনুষ্ঠিত হৈছিল তাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অমিত শ্বাহে ধন্যবাদ দিছিল যে অমিত শ্বাহে গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পিছত যিহেতু দোষী সাব্যস্তৰ যিটো হাৰ সেই হাৰ বৃদ্ধি কৰাৰ কাৰণে তেওঁ নিৰ্দেশ দিছিল আৰু কালি অমিত শ্বাহে যিহেতু কালি ৰাজহুৱা সভাত তেওঁ স্পষ্টকৈ কৈছে যে অসমত যিটো দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি পাইছে বিগত সময়ছোৱাতকৈ পূৰ্বতে যি ধৰণৰ কনভিকশ্যন ৰেট আছিলে সেই কনভিকশ্যন ৰেট এবাৰ অসমত যথেষ্ট বৃদ্ধি পাইছে যাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছিল আৰু তাৰ সমান্তৰালকৈ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলতো যাতে এই কনভিকশ্যন ৰেটটো বৃদ্ধি কৰিব পৰা যায় তাৰ কাৰণে সকলো আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীসকলক অমিত শ্বাহে আজি বৈঠকত নিশ্চয় এই বিষয়ে অৱগত কৰিব লগতে ভাৰতীয় সংহিতা আইন যিটো নতুন ফৌজদাৰী আইন সেই ফৌজদাৰী আইনৰ বিষয়ে ইতিমধ্যে অৱগত কৰিব আৰু সেই ফৌজদাৰী আইনৰ কেনেধৰণে ৰাজ্যসমূহত পৰিচালনা হ'ব কেনেধৰণে ইয়াক ইমপ্লিমেণ্টেশ্যন হ'ব সকলো বিষয়ক লৈ পেলাই আজি আলোচনা হৈছে আৰু পাৰ্থ তাতকৈ গুৰুত্বপূৰ্ণ বিষয় যে এই যি উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰক বাদ দি যিকেইখন ৰাজ্যৰ প্ৰতিনিধিসকল আহিছে মুখ্যমন্ত্ৰীসকল আহিছে ডিজিপিসকল আহিছে মুখ্য সচিবসকল আহিছে তেওঁলোকৰ সৈতেতো বৈঠক হ'বই ইয়াৰ উপৰিও খবৰ অনুসৰি মণিপুৰৰ পৰা যিহেতু ৰাজ্যপাল আহিছে যিহেতু এতিয়া ৰাজ্যপালে চলাই আছে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে পদত্যাগ কৰাৰ পিছত ৰাজ্যপাল উপস্থিত হৈছে আৰু ৰাজ্যপালৰ সৈতে সুকীয়াকৈ এখন বৈঠক অনুষ্ঠিত হ'ব মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত যিহেতু বিগত সময়ছোৱাত দেখা পাইছিল যে মণিপুৰত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈ আছিল সেই পৰিৱেশ পৰিস্থিতিটো নিয়ন্ত্ৰণলৈ আনিবৰ কাৰণে তাক কেনেধৰণে কেন্দ্ৰই ইয়াত হস্তক্ষেপ কৰিব বা ৰাজ্যপালে কেনেধৰণে ৰাজ্যখন চলাই লৈ যাব সেই সকলো বিষয়ৰ ওপৰত আজি আলোচনা হোৱাৰ এটা সম্ভাৱনা আছে আৰু যিটো আমাৰ হাতত খবৰ অনুসৰি এই বৈঠকখনৰ উপৰিও ৰাজ্যপালৰ সৈতে সুকীয়াকৈ অমিত শ্বাহে এখন বৈঠকত মিলিত হ'ব বুলিও খবৰ আছে পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষ্যজিৎ গোহাঁই এই মুহূৰ্তত আপোনাক আৰু গুৰুত্বপূৰ্ণভাৱে কেওখন উত্তৰ পূবৰ ৰাজ্য আৰু মণিপুৰত যিহেতু ৰাজ্যপালে শাসন চলাই আছে এই মুহূৰ্তত গতিকে মণিপুৰৰ ৰাজ্যপালৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকখনত মিলিত হ'ব অমিত শ্বাহ গতিকে আগন্তুক সময়ত মণিপুৰৰ যি
অগ্নিগৰ্ভা পৰিস্থিতি সেই পৰিস্থিতিৰ ক্ষেত্ৰত কিছু বিশেষ ভূমিকা গৃহমন্ত্ৰীগৰাকীয়ে এই আলোচনাৰ পিছতে ল'ব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু আমি ইতিমধ্যে জনাইছোঁ যে উত্তৰ পূবৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্য সচিব লগতে আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে এই নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা চলাব গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে তেখেতে এই আইনক লৈ গুৰুত্বপূৰ্ণ দিশবোৰ চালি জাৰি জুকিয়ে চাব এই বৈঠকতে